তো এতিয়া আপোনালোকক জনাই দিম আপোনালোকে কেনেদৰে এপ্লাই কৰিব। তো এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এপ্লাই লিংক যিটো অপশ্যন আছে এইটো অপশ্যনত ক্লিক কৰি দিব। এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল, পুনৰ আপোনালোকৰ বাবে খুবেই ভাল খবৰ আহি পৰিছে। পুনৰ বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। টাটা কোম্পানীৰ তৰফৰ পৰা পুনৰ 12,000+ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে, য'ত আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে, কোনো ধৰণৰ আপোনালোকে ইণ্টাৰভিউ দিব নালাগে, ডাইৰেক্ট আপোনালোকৰ চিলেকশ্যন হৈ যাব। 10 পাছ 12 পাছ ডিপ্ল'মা ডিগ্ৰী কমপ্লিট কৰা সকলো প্ৰাৰ্থী কিন্তু ভেকেঞ্চিমৰ কাৰণে এলিজিবল হয়। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিমৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে কি পোষ্টৰ ভেকেঞ্চি আছে, কোনটো পোষ্টৰ কাৰণে আপোনালোকৰ কি শিক্ষাগততা বিচৰা হৈছে, আপোনালোকে কেনেধৰণে এপ্লাই কৰিব ভেকেঞ্চিমত, সম্পূৰ্ণ প্ৰচেছ আপোনালোকক জনাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। যদি চেনেলটো নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'বিলাক পাবলৈ। তো আপোনালোকে ভেকেঞ্চিৰ সবিশেষ ডিটেইলছখিনি জানিবলৈ হ'লে, লগতে অনলাইন এপ্লাই প্ৰচেছটো জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব লাগিব। কিছুমানে কি কৰে, ভিডিঅ'টো সম্পূৰ্ণৰূপে নাচায় আৰু কমেণ্টত যি টি কমেণ্ট কৰি থাকে। তো আপোনালোকে সম্পূৰ্ণ প্ৰচেছটো ভালদৰে চাই পেলাই, আপোনালোকে বুজি পেলাই পিছত আপোনালোকে এপ্লাই কৰি ল'ব। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো ভালদৰে নাচাই কমেণ্টত যি টি কৈ থাকে, তো আপোনালোকে ভিডিঅ'টো প্ৰথমতে ভালদৰে চাই ল'ব। তো টাটা ষ্টীল কোম্পানীৰ তৰফৰ পৰা যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰাইছে, ভেকেঞ্চিৰ ওভাৰভিউটো আপোনালোকে চাব পাৰে, য'ত আপোনালোকে 10 পাছ 12 পাছ ডিপ্ল'মা গ্ৰেজুৱেশ্যন কৰা সকলো প্ৰাৰ্থী কিন্তু এপ্লাই কৰিব পাৰিব। 2025 চনৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰাইছে টাটা ষ্টীল কোম্পানীৰ তৰফৰ পৰা। তো অৰ্গেনাইজেশ্যনটো আপোনালোকে চাব পাৰে যে টাটা ষ্টীল লিমিটেডৰ তৰফৰ পৰা ভেকেঞ্চিখিনি আহিছে, য'ত মাল্টিপল পদৰ কাৰণে ভেকেঞ্চি আছে। 10 পাছ 12 পাছ ITI ডিপ্ল'মা গ্ৰেজুৱেশ্যন কৰা সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে ক্লাছ 10ৰ পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা পোষ্টসমূহত আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আপোনালোকৰ শিক্ষাগত অৰ্হতা অনুযায়ী যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয়, যিটো পোষ্টত আপোনালোকৰ অৰ্হতা মানে আপোনালোকে এপ্লাই কৰিব পাৰিব। মাল্টিপল লোকেশ্যনত ভেকেঞ্চি আছে, অল অভাৰ ইণ্ডিয়াৰ যিকোনো ঠাইৰ পৰাই কিন্তু আপোনালোকে ভেকেঞ্চিমত এপ্লাই কৰিব পাৰিব। অল অভাৰ ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থী কিন্তু ভেকেঞ্চিমৰ কাৰণে এলিজিবল হয়। তো আপোনালোকে অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব, কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াভাৱে আপোনালোকে এপ্লাই কৰিব লাগিব। তো আপোনালোকে চাব পাৰে যে জেনেৰেল, ফিমেল, SC ST OBC সকলো প্ৰাৰ্থী কিন্তু বিনামূলীয়াভাৱে ভেকেঞ্চিমত এপ্লাই কৰিব পাৰিব। এজ লিমিট আপোনালোকে চাব পাৰে যে 18 বছৰ বয়সৰ পৰা 45 বছৰ বয়সৰ সকলো প্ৰাৰ্থী কিন্তু ভেকেঞ্চিমৰ কাৰণে এলিজিবল হয়। মিনিমাম এজ লিমিট দিয়া আছে 18 বছৰ, মেক্সিমাম এজ লিমিট থাকিব 45 বছৰ। লগতে আপোনালোকে চিলেকশ্যনো পাই যাব, য'ত SC ST কেণ্ডেডেটছৰ কাৰণে পাব 5 বছৰ, OBC কেণ্ডেডেটছৰ কাৰণে পাব 3 বছৰ আৰু PWD কেণ্ডেডেটছৰ কাৰণে পাব 10 বছৰৰ এই চিলেকশ্যন। তো যদিহে আপোনালোকৰ অৰ্হতা মানে আপোনালোকে কিন্তু ভেকেঞ্চিমত এপ্লাই কৰিব পাৰিব। কেটেগৰীত আপোনালোকে চাব পাৰে যে টাটা ষ্টীল নটিফিকেশ্যন 2025, অৰ্থাৎ টাটা ষ্টীল কোম্পানীৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। ভেকেঞ্চিমত এপ্লাই কৰিবলৈ হ'লে লগা ইম্পৰ্টেণ্ট ডকুমেণ্টবিলাক আপোনালোকে চাব পাৰে। আপোনালোকৰ CV বা ৰিজিউমে লাগিব, আধাৰ কাৰ্ড লাগিব, পান কাৰ্ড, ভোটাৰ ID লাগিব, পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, শিক্ষাগত চাৰ্টিফিকেট মাৰ্কশ্বিটখিনি লাগিব। যদিহে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট আছে, আপোনালোকে কম্পিউটাৰ চাৰ্টিফিকেট দিব পাৰে। তো এইকেইটা হৈছে আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্ট। যদিহে আপোনালোকৰ তাত এইকেইটা ডকুমেণ্টছ আছে তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চিমৰ কাৰণে এলিজিবল হয়, আপোনালোকে ভেকেঞ্চিমত এপ্লাই কৰিব পাৰিব। তো আপোনালোকে চাব পাৰে যে এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকে চাব পাৰে যে 10 পাছ 12 পাছ ডিপ্ল'মা ডিগ্ৰী কমপ্লিট কৰা সকলো প্ৰাৰ্থী কিন্তু এলিজিবল হয়। অৰ্থাৎ 18 বছৰ বয়সৰ ওপৰৰ সকলো প্ৰাৰ্থী কিন্তু ভেকেঞ্চিমত এপ্লাই কৰিব পাৰিব। ক্লাছ 10ৰ পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিমৰ কাৰণে এলিজিবল হয়। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে এপ্লাই কৰিব পাৰে। তো ভেকেঞ্চিমৰ চিলেকশ্যন প্ৰচেছটো আপোনালোকে চাব পাৰে যে কোনো ধৰণৰ আপোনালোকে ৰিটেন এক্সাম দিব নালাগে। আপোনালোকে যেতিয়া এপ্লাই কৰিব তাৰ ওপৰত আপোনালোকৰ এখন লিষ্ট বনোৱা হ'ব, লিষ্ট অনুযায়ী আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ চিলেকশ্যন হৈ গ'লে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, পিছত আপোনালোকৰ চিলেকশ্যনৰ লেটাৰ আহিব, অৰ্থাৎ জইনিং লেটাৰ আহিব, আৰু এনেদৰে আপোনালোকৰ চিলেকশ্যন হৈ যাব। কোনো ধৰণৰ ৰিটেন এক্সাম দিয়াৰ প্ৰয়োজন নাই আপোনালোকৰ। তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে এপ্লাই কৰিব পাৰে। টাটা ষ্টীল কোম্পানীৰ যিটো নেকি অফিচিয়েল ৱেবছাইট আছে, অফিচিয়েল ৱেবছাইটত আপোনালোকে এপ্লাই কৰিব লাগিব। তো আপোনালোকক সেইখিনি প্ৰচেছো দেখাই দিম, গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। বহুতে সম্পূৰ্ণৰূপে ভিডিঅ'টো নাচাই পিছত কমেণ্টত যি টি কৈ থাকে। তো আপোনালোকে ভিডিঅ'টো ভালদৰে চাই পেলাই, ভালদৰে বুজি পেলাই, যদিহে আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদিহে আপোনালোকৰ অৰ্হতা আপোনালোকে এপ্লাই কৰিব পাৰিব। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিমত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এপ্লাই লিংকটো চাব পাৰে। তো আপোনালোকে চিম্পলি এইটো লিংকত গৈ এপ্লাই কৰিব লাগিব। তো আপোনালোকক এপ্লাই প্ৰচেছটো দেখাই দিম, আপোনালোকে কেনেধৰণে এপ্লাই কৰিব নিজৰ মোবাইলৰ জৰিয়তে। কিন্তু তাৰ আগতে আপোনালোকে ভেকেঞ্চিৰ ডিটেইলছখিনি ভালদৰে চাই লওক, ভালদৰে বুজি লওক। যদিহে আপোনালোকৰ অৰ্হতা মানে যদিহে আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে ভেকেঞ্চিমত এপ্লাই কৰিব পাৰিব, য'ত আপোনালোকৰ কাৰণে 12,000+ পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। টাটা ষ্টীল কোম্পানীৰ তৰফৰ পৰা 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব। 18 বছৰ বয়সৰ পৰা 45 বছৰ বয়সৰ সকলো প্ৰাৰ্থী কিন্তু এলিজিবল হয়। তো যদিহে আপোনালোকৰ অৰ্হতা মানে যদিহে আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিব পাৰে। তো এতিয়া আপোনালোকক জনাই দিম আপোনালোকে কেনেদৰে এপ্লাই কৰিব। তো এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এপ্লাই লিংক যিটো অপশ্যন আছে
এইটো অপশ্যনত ক্লিক কৰি দিব। এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এটা নতুন ইণ্টাৰফেচ অপেন হৈ যাব। তো আপোনালোকে চাব পাৰে যে এনেকুৱা এটা ইণ্টাৰফেচ অপেন হৈ যাব। তো ইয়াতে আপোনালোকে চাব পাৰে যে কাৰেণ্ট অপেনিং বুলি এটা অপশ্যন আছে। চিম্পলি আপোনালোকে কাৰেণ্ট যিটো অপেনিং আছে এইটো অপেনিঙত ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে চাব পাৰে যে মোবাইলটো ৰোটেট কৰিব দিছে। তো মোৰ মোবাইলটো যেহেতু পথালিকে আছিলে তো মই ৰোটেট কৰি আপোনালোকক দেখাই আছোঁ। তো মোবাইলটো ৰোটেট কৰাৰ পিছত আপোনালোকে চাব পাৰে যে কি পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। টাটা ষ্টিল কোম্পানীৰ আণ্ডাৰতে ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে। তো আপোনালোকে চাব পাৰে যে বেলেগ বেলেগ জাগাত বেলেগ বেলেগ পোষ্টৰ কাৰণে টাটা ষ্টিল কোম্পানীৰ আণ্ডাৰতে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। তো আপোনালোকে য'তে ইণ্টাৰেষ্ট হয় য'তে আপোনালোকৰ অৰ্হতা আপোনালোকে এপ্লাই কৰি ল'ব। ইয়াৰ পৰা আপোনালোকে মেনুৱেলি লোকেশ্যনটো চিলেক্ট কৰিব পাৰিব, কোনটো লোকেশ্যনত আপোনালোকে চাকৰি কৰিব। তো সম্পূৰ্ণ প্ৰচেছখিনি আপোনালোকে ইয়াতে পাই যাব। আপোনালোকৰ কোনটো ডিপাৰ্টমেণ্টত চাকৰি কৰিব সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকে ইয়াতে পাই যাব। আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি ভালদৰে চাই পেলাই যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয়। তো ইয়াতে আপোনালোকে চাব পাৰে যে টাটা ষ্টিল কোম্পানীৰ আণ্ডাৰত থকা যিকেইটা কোম্পানী আছে বা যিকেইটা আপোনালোকৰ অৰ্গেনাইজেশ্যন আছে, অৰ্গেনাইজেশ্যনৰ নামবিলাক দিয়া হৈ আছে। তো আপোনালোকে য'তে ইণ্টাৰেষ্টেড হয় য'তে আপোনালোকৰ অৰ্হতা বনে আপোনালোকে এপ্লাই কৰি ল'ব। কোনো ধৰণৰ ফেক ইনফৰমেশ্যন নহয়। বহুতে কি কৰে ভেকেঞ্চিত এপ্লাই কৰিব নোৱাৰে, যাৰ বাবে নেকি বহুতে ফেক বুলি কৈ থাকে, কমেণ্টত যি টি কৈ থাকে। তো আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে আপোনালোকে এপ্লাই কৰিব পাৰে। যদি আপোনালোকে এপ্লাই কৰিব নোৱাৰে আমাক কণ্টেক্ট কৰিব পাৰে। তো কোনো ধৰণৰ ফেক ইনফৰমেশ্যন নহয়। যদি আপোনালোকে ইণ্টাৰেষ্ট হয় আপোনালোকে এপ্লাই কৰি ল'ব যদি আপোনালোকৰ অৰ্হতা বনে। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে। যদি কিবা সুধিব থাকে কমেণ্টত জনাব পাৰে। তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।